পনীৰ বুলি এইবিলাক এটা দুটা তিনিটা বহুত পনীৰ ইয়াত আছে দেখিলা এইকেইটা কণী বহুতকেইটা কণী খালে বহুতকেইটা কণী এইখিনি চফা কৰি লোৱা য়েছ এইখিনি চফা কৰি লোৱা অৱশেষত সাপটো ওলালে প্ৰায় এতিয়া এঘণ্টামান লাগিলে এইখিনি চফা কৰোঁতে গোটেইখিনি আৰু ধুনীয়াকৈ এতিয়া আমি এইটো ৰেস্কিউ কৰিব লাগিব উদ্ধাৰ কৰিব লাগিব এতিয়া অকণমান ছাইডত আছে কিবা কিবি চফা কৰিবৰ কাৰণে চফা কৰি আছে তাৰপিছতে আমি এতিয়া ৰেস্কিউ কৰিম ইয়াতে সোমাই আছে মানে অকণমান যে ছাইড কৰি লৈছোঁ Yes, mission success. মজা একদম ধুনীয়া মানে কি ধুনীয়া হেৰি লগালে আপুনি কিন্তু দেই টেকনিকটো ধুনীয়া ধুনীয়া ভালকৈ আমাৰ এতিয়া উদ্ধাৰ হৈ গ'ল ধুনীয়াকৈ পায় নাপায় ধুনীয়াকৈ এইটো পুৰা মানে লেবত টেষ্ট কৰি বনোৱা হৈছে বেগটো ধুনীয়াকৈ উদ্ধাৰ হৈ গ'ল আৰু বহুত ধুনীয়াকৈ উদ্ধাৰ হৈ গ'ল সাপটো ওলালে কেনেকুৱা লাগিছে ভাল লাগিলে এতিয়া উদ্ধাৰ হৈ গ'ল সাপটো আৰু এইটো চকৰি ফেটি আছিলে কাৰণ কি হ'ল মানুহে যেতিয়া মানে মোৰ এনেকুৱা বহুত ঘটনা হৈছে আগতে এনেকুৱা ষ্ট'ৰ ৰুমতে আছিলে সদায় মানুহে নাই বুলি ভাবে সাপটো মানে গ'লগৈ বুলি ভাবে কিন্তু আগতে ৰেস্কিউ কৰিছোঁ যে সি একদম চুকত সোমাই থাকে আৰু সাপ সোমাই থাকিবৰ কাৰণে অকণমান এটা জেগা লাগে খালি এইটো আমি ৰেস্কিউ কৰিলোঁ এতিয়া ধুনীয়াকৈ আৰু একো দুখ নাই পোৱা সাপটোৱে ধুনীয়াকৈ উদ্ধাৰ কৰা হ'ল এতিয়া আমি গৈ পেলাই ৰিলিজ কৰি দিব লাগিব ওচৰতে ৰিলিজ কৰিম লক্ষীপথাৰ টিঙৰ ওচৰতে লক্ষীপথাৰ ৰিজাৰ্ভ ফৰেষ্ট আছে থেংক ইউ লিখিব লাগিব দেই ঠিক আছে মই তাক এইখনে আমাৰ ৰেস্কিউ কৰা এম্বুলেঞ্চ হয় এনিমেল এম্বুলেঞ্চ এইখন মানে ৰেস্কিউ কৰা এম্বুলেঞ্চ এইখন কোনোবাই যদি ডনেট কৰিব পাৰে এখন এনিমেলছ স্নেক ৰেস্কিউ ৱাইল্ড লাইফ ৰেস্কিউ কাৰণে এখন এম্বুলেঞ্চ ডনেট কৰিব পাৰে হয়নে ভাইটি নে কি কোৱা য়েছ হয় দিয়ক ঠিক আছে এতিয়া আমি ইয়াত পালোহি আৰু স্নেকটো আমি ৰিলিজ কৰিব আহিছোঁ এতিয়া আৰু ভাইটিহঁতো আহিছে
আৰু ধুনীয়াকৈ আমি ৰেস্কিউ কৰিলোঁ মনকলে কবৰাটো। मजा जंगली गैंग भाई लोग क्या बोलता है पब्लिक क्या ধুনীয়াকৈ এতিয়া স্নেকটো আমি ৰিলিজ কৰিব লাগিব। সাপটো যেতিয়া আমি ৰিলিজ কৰিছিলোঁ আপোনালোকে দেখিছে যে সাপটো আকৌ বেক আহিছে। আচলতে প্ৰত্যেকটা জীৱ জন্তুৰ নিজৰ এটা ৰাস্তা থাকে আৰু সেই ৰাস্তাটোৱেদি ইহঁতি যাব বিচাৰে। আপোনালোকে নিশ্চয় দেখি আছে যে ই বেক আহিছে আৰু ইয়াক আমি নিজৰ মতে যাব দিছোঁ সাপটোক আৰু সুন্দৰভাৱে ই নিজৰ মতে যাব। এই আপোনালোকে আজি নিশ্চয় দেখিলে যে নিজৰ এটা ৰাস্তা থাকে সকলো জীৱ জন্তুৰে আৰু জীৱ জন্তুৰ ৰাস্তাবিলাক কেতিয়াও বন্ধ কৰি নিদিব, সেইটোৱে সকলোকে ৰিকুৱেষ্ট কৰোঁ।